এতিয়া প্ৰায় 7:30 বাজি গ'ল আৰু এতিয়া বৰ্তমান উঠি মেলি একদম চাহ তাহ খাই আৰু ভাত পানী খাই একদম ক্লিয়াৰ, কাৰণ ভাত পানী খাই মেলি এতিয়া আমি কামত লাগিব লাগিব। কাম মানে আজি দিনটো কাম আপোনালোকক দেখুৱাই থাকিম, কি কৰিম কি নকৰিম। এতিয়া বৰ্তমান এইফালে ভিতৰত ফাৰ্মত লাগি আছে আমাৰ ভাইটিয়ে লাগি আছে, আৰু এইফালে ফিল্টাৰত পানী পৰি আছে, আপোনালোকে হয়তো দেখিছে। আৰু এতিয়া মানে আমি এতিয়া মেইন পইণ্ট হৈছে ব্ৰইলাৰবিলাকক এতিয়া পানী দিব লাগিব। সিহঁতক এতিয়া মানে কি হৈছে, ৰ'দ ওলাইছেতো, পানীটো বেছিকৈ খাব, সেইটো কাৰণে আকৌ দানাও দিব লাগিব, ব্ৰইলাৰবিলাকক পানী দিব লাগিব। আৰু এইফালে বাচন লৈ আহিলে আপোনালোকে হয়তো দেখিছে, আৰু এইফালে দানাও দিব লাগিব। নমস্কাৰ, আপোনালোকক উৎপল আছাম ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ', আৰু আজিৰ ভিডিঅ'টো অলপ ইউনিক হ'বলৈ গৈ আছে। সকলোৱে যাতে ভিডিঅ'টো চাই আৰু পোৱালিবিলাক কিমানটো হ'ল কি হ'ল সকলো সবিশেষ দেখুৱাম। আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। মই মানে এটা কাম কৰিব লাগিব এতিয়া। কামটো মানে এইটো দেখিছেনে, খালী যে হৈ আছে, আপোনালোকে দেখিছে এই খালী যে হৈ আছে এটা, আৰু এইফালে দুটা, এই ছাইডটো মানে বনাব লাগিব। এই ছাইডটো বনাই মানে এই বৰ্ডিংটোত মানে কি কৰিব লাগিব, যিবিলাক মানে সৰু সৰু পোৱালি সেইখিনিক মানে ৰাখিব লাগিব এইটো বৰ্ডিঙত। তাৰমানে পোৱালিবিলাক বহুত মানে ডাঙৰ পোৱালিবিলাকো ইয়াত সোমাই গ'ল, সেইটো কাৰণে মানে সৰু পোৱালিবিলাকক বাচি মেলি আজি ইয়াত থ'ব লাগিব, এইটো বৰ্ডিঙত থ'ব লাগিব। আৰু এইফালে যিবিলাক মানে লেঙেৰা খোজকাঢ়িব নোৱাৰে আৰু মানে দুৰ্বল, সেইবিলাকক ইয়াত থোৱা হৈছে, এইটো বৰ্ডিঙত থোৱা হৈছে, মানে সৰুকৈ বৰ্ডিং কৰাইছে। এতিয়া এখন হৈ গ'ল, এখন হৈ গ'ল, আৰু এখন বনাব লাগিব। তাৰপিছত এখন এতিয়া বৰ্তমান মাৰি দিব লাগিব তাত, যেতিয়া সেই পোৱালিখিনি মানে আমি বাচিব পাৰিম। আৰু ছাইড বন্ধ কৰি দিয়া হ'ল, আপোনালোকে দেখিছে এইফালে বন্ধ কৰি দিয়া হ'ল এইটো ছাইড, আৰু সেইটো ছাইড আছে এতিয়া, সেইটো ছাইড ধুনীয়াকৈ বন্ধ কৰিলে তেতিয়া কোনো বৰ্ডিঙলৈ ইটোৰ পৰা ইটোলৈ আহিব নোৱাৰে, সিটোৰ পৰা সিটোলৈ যাব নোৱাৰে, মানে তেতিয়া ভাল হ'ব মানে। এইফালে বাচনখিনি একদম উঠাই মেলি লৈ আহিলে, আৰু আপোনালোকে দেখিছে বাচন পূৰা মাখিয়ে ভৰি আছে। আপোনালোকে দেখিছে এইখিনি মাখি, চাওক কিমান মাখি হৈ গ'ল। আৰু এতিয়া এইখিনি বাচন ধুনীয়াকৈ ইয়াত ধুব লাগিব। ধুই এইফালে পানী আছে, পানী ধুনীয়াকৈ যোগাৰ কৰি আছে। আৰু এইটোত মানে কি হৈছে, পানী পূৰা ফুল কৰি থোৱা আছে, মানে পানীখিনি পূৰা ফুল কৰি থৈছোঁ যাতে মানে এতিয়া, কাৰণ ডাঙৰ হৈ গ'ল যে পানীটো বেছিকৈ খায়, আৰু সেইটো কাৰণে মানে পানীটো পূৰা ষ্টক থাকিব লাগিব। ষ্টক নাথাকিলে মানে কি হয়, হয়তো মানে বহুত সমস্যাৰ সৃষ্টি হৈ যাব। কেনেবাকৈ যদি পানী নাথাকে, সিহঁতে পিয়াহত থাকে, যেনেকৈ মানুহ এটা পিয়াহত থাকিলে কিমান মানে হেৰি হৈ থাকে, সেইটো কাৰণে সিহঁতকো মানে পিয়াহত যাতে নাথাকক সেইবুলি আমি পানীবিলাক ষ্টক কৰি থওঁ। আৰু এইফালে আপোনালোকে দেখিছে পোৱালিবিলাক যোৱাকালি নেটখিনি মাৰি দিয়া হ'ল, আৰু এইফালে মানে চাইডে নেট আছে, মানে কাটি থোৱা আছে ধুনীয়াকৈ, নেটখিনি কাটি থোৱা আছে। তাত পিছে আকৌ নেটখিনি হেৰি কৰিব লাগিব। এতিয়া আকৌ মেডিচিনৰ পানী দিব লাগিব। পোৱালিবিলাক কি ধুনীয়াকৈ শুই আছে, আপোনালোকে হয়তো দেখিছে পোৱালিবিলাক একদম ধুনীয়াকৈ শুই আছে। আৰু এনেকুৱা ধৰণৰ ব্লগ আপোনালোকে পাই থাকিব, আৰু লগতে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো। বহুত কষ্ট কৰি বনাই আছোঁ ভিডিঅ'টো, পানী দিয়াৰ লগতে দানা দিয়াৰ লগতে আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুতো কৰিছোঁ। মানে পোৱালিবিলাকক এনেকুৱা এটা বস্তু খুৱাব লাগিব, এতিয়া আপোনালোকক দেখুৱাম। এইটো চাওক, মানে কি ধুনীয়া লাগিছে, মানে এই চকলেটৰ টেমা নিচিনা, কি ধুনীয়া গোন্ধ মানে। আৰু ইহঁতক ইমান মানে দামী বস্তু খুৱাব লগা হৈছে। এইটোতে নাই কমেও তোমাৰ 1000 টকামান লৈছে, এইটোতে মানে খুৱাব লগা হ'ব। এতিয়া ইহঁতক এইটো খুৱালে মানে ষ্ট্ৰং হ'ব পোৱালিবিলাক। আৰু এতিয়া মানে এইটো আপোনালোকক দেখুৱাইছোঁ, চাওক কি ধুনীয়া, চাওক মাখি এটা পৰি গ'ল, চাওক কি ধুনীয়া লাগে। এই খাবা আৰু এতিয়া খাওঁ লাগি গৈছে, নিজকে খাওঁ লাগিছে, ইমান ধুনীয়া গোন্ধ। আৰু মানে চকলেট হয় এইটো, গম পাইছেনে? একদম ষ্টক কৰি আছোঁ, আপোনালোকে দিছে। এইফালে পূৰা পানী ষ্টক কৰিছোঁ, আৰু এইফালে ধুনীয়াকৈ পানী ভৰাই আছে, ভাইটিয়ে পানী ভৰাই আছে। আৰু এটা কথা স্পষ্টকৈ কৈছোঁ যে জুবিন দা যদি ন্যায় নাপায়, খেলটো বহুত গৰমা-গৰমি হ'ব। কাৰণ মৰিবলৈ ভয় নকৰোঁ, আজি আছোঁ কাইলৈ নাই, এদিন হ'লেও মৰিবই লাগিব। কাৰণ জুবিন দাৰ কাৰণে ত্যাগ দিয়াটো ডাঙৰ কথা নহয়, মৰি যাম। আৰু জুবিন দাৰ ন্যায় লাগিব, আৰু প্ৰত্যেকে যাতে ন্যায়ৰ কাৰণে দাবী উত্থাপন কৰক। কাৰণ ইমান দিন হৈ গ'ল, আজি প্ৰায় 6 মাহমানেই হৈ গ'ল, জুবিন দাৰ ন্যায় এতিয়ালৈকে পোৱা নাই। কাৰণ যিমান পাৰে অকণ সোনকালে কৰিলে ভাল হয় উচ্চতম ন্যায়ালয়েও। আৰু আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে যিমান পাৰে সোনকালে কৰক কামবিলাক। আৰু আমাৰ মামাই অলপ যিমান পাৰে অকণ হেল্প কৰিব লাগে, কাৰণ আপুনি যিহেতু আমাৰ
মুখ্যমন্ত্ৰী হয় আপোনাৰ যদি দুআষাৰমান যদি কয় যে সোনকালে গৈ আপুনি যদি উচ্চতম ন্যায়ালয়ত যদি কয় যে যিমান পাৰা সোনকালে কামটো কৰা, তেতিয়া হয়তো তেখেতসকলে হয়তো কামটো ফাষ্ট কৰিব। সেইটো কাৰণে আপুনি যিমান পাৰে অকণমান কামটো সোনকালে কৰক, যাতে জুবিন দাৰ ন্যায়টো পাব লাগে অতি সোনকালে। আৰু চবেই জুবিন দাৰ ন্যায়ৰ কাৰণে লাগি আছে আৰু আমিও লাগি আছোঁ আৰু সদায় লাগি যাম। যেতিয়ালৈকে জুবিন দাৰ ন্যায় নাপাব তেতিয়ালৈকে আমি লাগি থাকিম আৰু সদায় জুবিন দাৰ কাৰণে থিয় হৈ থাকি আছোঁ। আৰু যোৱাকালি হয়তো আপোনালোকে গম পায় যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে, আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে প্ৰায় সংখ্যকে পাছ হৈছে, প্ৰায় সংখ্যকে ফেইল হৈছে। হয়তো সেইখিনি কথা বাদ দিয়ক, আচল কথাটো হৈছে যে আমাৰ ভাইটিয়ে কালিৰ পৰা পূৰা জোচত আছে। মানে কি হয় জানেনে, যেতিয়া মানে ৰিজাল্ট বা যেতিয়া বা এটা জোচ এটা থাকেতো, মানে কি হয় যেতিয়া আপুনি যেতিয়া পুলিচৰ যেতিয়া গাঁৱৰ ল'ৰা ছোৱালী দুটামানে যদি পায় নহয়, তাৰ পিছদিনা পাই পূৰা জোচত মানে দৌৰিবলৈ যায়। ঠিক তেনেকুৱা মানে মেট্ৰিকৰ কালি ৰিজাল্ট দিলে পূৰা জোচত মানে সি কালি পঢ়ি দিলে মানে এবাৰ মানে 9ৰ পৰা 10লৈ গৈছে। ই মানে 9ৰ পৰা 10লৈ গৈছে। আপোনালোক মানে আজি মই কৈ দিছোঁ সি মানে কথা দিছে মোক, আৰু আপোনালোককো মই কৈ দিছোঁ সি মানে এটা টপ ৰিজাল্ট কৰিম বুলি কৈছে। নাজানো কি হয়, তথাপিও আপোনালোকক কৈ থৈছোঁ যাতে স্মৃতি হিচাপে ৰৈ থাকক। কাৰণ সি যেতিয়া মেট্ৰিক পৰীক্ষা দিব, যেতিয়া ৰিজাল্ট দিব, তেতিয়া হয়তো এই ভিডিঅ'টো আপুনি চবেই চাব পাৰিম। সেইটো কাৰণে আজি ৰখাই থোৱা হৈছে। বাবা এতিয়া বাবাই মানে উত্তৰ নিদিয়ে, সেইটো কাৰণে তাৰ কথা বাদ দিয়ক। সি মানে মোক কালি কৈছে, সেইটো কাৰণে ভাল লাগিলে আৰু মোৰ নিজৰে প্ৰাউড ফিল হৈছে। কাৰণ কি সি যদি ইমান এটা ভাল এটা ৰিজাল্ট কৰিম বুলি কৈছে যিহেতু, সেইকাৰণে ভাল লাগিছে। আৰু আশাবাদী যাতে ভাল ৰিজাল্ট এটা হয়, আগন্তুক মানে মেট্ৰিক পৰীক্ষাত যাতে তাৰ এটা ভাল ৰিজাল্ট হয়। আপোনালোকে যাতে সকলোৱে আশীৰ্বাদ কৰে যাতে তাৰ যাতে ৰিজাল্টটো ভাল হয়, আৰু ধুনীয়াকৈ পঢ়া শুনা কৰিব লাগিব। মেইন পইণ্টটো